দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ দৰে কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো উদযাপন কৰা হয়। পুৱা ৫ বজাত প্ৰভাত ফেৰী কাৰ্যসূচীৰে আৰম্ভ হোৱা ৭৮ সংখ্যক স্বাধীনতা দিৱসত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণলৈ শোভাযাত্ৰা কাৰ্যসূচী পুৱা ৮ বজাত ৰূপায়ণ কৰা হয়। ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া হিমাদ্ৰী বৰাই। লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু কুচকাৱাজ প্ৰদৰ্শন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচীত পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ পাঠকেও অংশগ্ৰহণ কৰে। উত্তোলনস্থলীত ইতিমধ্যে আমাৰ উত্তোলক মহোদয়া চক্ৰ বিষয়া শ্ৰীমতী চাৰে ৯ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান আৰু দলীয় নৃত্য। হীৰকজ্যোতি দাসৰ ৰিপৰ্ট, দ্য নিউজলেণ্ড। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।